বোকাখাতত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ জালত পৰি বহু গ্ৰাহকে হাহাকাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ মতে আৰোহণ মাইক্ৰ'ফাইনেন্স এজেণ্টে বুদ্ধি কৰি সৰকালে পৰিশোধ কৰিবলগীয়া ঋণ। বোকাখাত নগৰৰ ৪ নং ৱাৰ্ডস্থিত বেংকৰ কাৰ্যালয়ত প্ৰবঞ্চিত গ্ৰাহকৰ হাহাকাৰ। কাৰোবাক ৬০,০০০, কাৰোবাক ১.৫ লাখ আৰু কাৰোবাক আকৌ ৩ লাখ ঋণ দিম বুলি সৰকালে ১৬,০০০ টকা পৰ্যন্ত ৰাজসাহাৰ্যৰ ধন। কোন গৈছিলে? নিপেন শইকীয়া নাম। তেখেত কি হয়? বেংকৰ এমপ্লয় হয়। ৩ ঘণ্টাৰ ভিতৰত লোন দিম বুলি ১৬,০০০ টকা বিচাৰিলে। মই ক'লোঁ ১৬,০০০ টকা নাই, যেতিয়া সোমাব তেতিয়া কাটি ল'ব বুলি ক'লোঁ। ৩ লাখ টকা হেৰি দিছিলে। তাৰপিছত নাই, যিটো দিলে বোলে ৩ ঘণ্টাৰ ভিতৰতে সোমাই গ'ল। তাৰপিছত যোগাৰ কৰি মেলি তেখেতক ১০,০০০ দিছিলোঁ। ১০,০০০ মানা নাই, আকৌ পাছত ফোন কৰি আকৌ ২৭৫০ টকা ল'লে, ১২,৭৫০ টকা ল'লে। তাৰপিছত মোক ক'লে ১২ ঘণ্টাৰ ভিতৰত তোমাৰ লোন ছাকচেছ হৈ গ'ল, পাই যাবা বুলি। কিমান দিনৰ আগত লৈছিলে? এই আপোনাৰ ২০ তাৰিখত লৈছে। তাৰমানে ৩ ঘণ্টাত কিমান বহুত সময়, যথেষ্ট সময় কৰি গৈছে। আৰোহণৰ জালত পৰা পুৰুষ মহিলা আহি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। মই ইয়াততো মাহে মাহে কিস্তি দিয়ে আছোঁ, মই ১,০০০কৈ। তাৰপৰা মোক ক'লে, বাইদেউ আপোনাৰ নামত লোন আহিছে, লোন এটা লৈ লওক, আপুনি বেছি ঘূৰাব নালাগে, ২২,০০০ টকা ঘূৰাব লাগে। কোনে ক'লে? ছাৰে ক'লে। যিজন ছাৰে মানে কিস্তি ৰেগুলাৰ আনি থাকে। নাম জানে নি তেখেতৰ? নামটোৱে পাহৰি গৈছোঁ মই। ইয়াত এটা ফটোও দেখাইছোঁ, তেওঁ এতিয়া নামটো কোনো কৈ দিয়া নাই। তাৰপিছত আৰু তেওঁ ক'লে বোলে ১৫,০০০ টকা আপুনি জমা দি দিয়ক আৰু বাকী ৭,০০০টো আপোনাৰ লোনৰ পৰা কাট খাব, আপোনাৰ কাইলৈ দিনৰ ১০টা বজাত লোন সোমাই যাব, তেনেকৈ ক'লে। তাৰপিছত ফোন মাৰি আছোঁ, ফোনেই ৰিচিভ কৰা নাই। কিমান দিন হ'ল পইচা লোৱা? আজি ৩ দিন হৈছে। বিভিন্ন অভিযোগ লৈ গ্ৰাহকে কাৰ্যালয়ত ৰাজসাহাৰ্যৰ ধন ঘূৰাই বিচৰাত মুখ খুলিলে আৰোহণ মাইক্ৰ'ফাইনেন্সৰ মেনেজাৰে। লোন যিটো আছে প্ৰচেছবিলাক দীঘলীয়া হ'ব, লোন পোৱাটো হ'ব, প্ৰচেছ দীঘলীয়া হ'ব। তেখেতে কেনেকৈ আনিছে পইচাটো মই এইটো ক'ব নোৱাৰিম। এতিয়া আপুনি যিটো দায়িত্বত আছে, এতিয়া চাওক, মই এতিয়া ২,০০০ কাষ্টমাৰ আছে বা ৩,০০০ কাষ্টমাৰ আছে, তাৰ প্ৰতিটো কাষ্টমাৰটো ক'ব নোৱাৰিম মই আমুক কাষ্টমাৰৰ পৰা পইচা লৈ আহা ইমানকৈ, সেইটো ক'ব নোৱাৰিম। আপুনি এতিয়া কৰ্মচাৰীৰ বিষয়ে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব? তেখেতক এতিয়া আমাৰ হায়াৰ অথৰিটিৰ লগত কথা পাতিব লাগিব, কেনেকৈ কি হয়। বোকাখাতৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট, এনি ভাৰত 24।